নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। LPUP টিচাৰ ভেকেঞ্চি সম্পৰ্কে এটা নতুন আপডেট আহি পৰিছে, গতিকে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব বিচাৰিছোঁ। লগতে আপোনালোকৰ PGT টেট টিচাৰ ওপৰতো কেইটামান নটিছ আছে, সেইটো আপোনালোকৰ ডিছকাশ্যন কৰিম। লগতে এই BTR ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কেও আপডেট আহিছে, সেইটো ডিছকাশ্যন কৰি আপোনালোকক মই জনাই দিম। গতিকে আহক আৰম্ভ কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে আপোনালোকক জনাই দিব বিচাৰিছোঁ LPUP টিচাৰ ভেকেঞ্চি বহুৱা কথা আছে। হয়, আপোনালোকে ঠিকেই শুনিছে। প্ৰায় 5000 পোষ্ট ওলাইছিলে, গম পাই চাগে, বহুতে এপ্লাই কৰিছে। আৰু 5000 পোষ্ট যোনটো আছে তাৰ ভেকেঞ্চি প্ৰক্ৰিয়াৰ মানে পোষ্ট ভেকেঞ্চি বঢ়াব। গভৰ্ণমেণ্টৰ ফালৰ পৰা অৰ্ডাৰ আহিছে যে এইটো বঢ়োৱা হ'ব, কাৰণ গম পাই চাগে বহুতো টিচাৰ ৰিটায়াৰমেণ্ট হৈছে আৰু SSA আণ্ডাৰ যিসকল টিচাৰ আছিল তেওঁলোকক ৰেগুলাৰ কৰাৰ ক্ষেত্ৰতো লগতে মানে কি হৈছিলে, এই টিচাৰৰ নিযুক্তি প্ৰক্ৰিয়াটো বঢ়োৱা হ'ব বুলি আপডেট আহিছে। আৰু সেই আপডেটটো কিমান দূৰ সম্পৰ্কে ডাইৰেক্ট ছাকচেছ হয়, আপডেটটো ফাইনেল আপডেট অহাৰ লগে লগে আপোনালোকক মই জনাই দিম। ঠিক আছে বন্ধুসকল। নেক্সট PGT আৰু GT টিচাৰ যিটো নিযুক্তি প্ৰক্ৰিয়া হ'ব গৈ আছে, তাৰ কাৰণে টেটকাম ৰিক্ৰুইটমেণ্ট হ'ব, আপোনালোকে গম পাই চাগে। আৰু টেটকাম ৰিক্ৰুইটমেণ্ট পাছ কৰিলেহে আপোনালোকে ডাইৰেক্ট জব পাব। আৰু ইয়াৰ পে' স্কেলটো বহুত ভাল, 80,000 পৰা 1,20,000 পৰ্যন্ত থাকিব পাৰে। আৰু ইয়াৰ ক্ষেত্ৰত কম বেছি হ'ব, এইটো আপোনাৰ এডুকেশ্যন ফালৰ পৰা এইটো জনাই দিব। মই এইটো জাষ্ট লিখি ৰাখিছোঁ, ঠিক আছে নে বন্ধুসকল। নেক্সট আপোনালোকৰ BTR যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব 1 জুনৰ পৰা, গম পাই চাগে। আৰু সেইটো লিষ্টটো যদি বিচাৰে আপোনালোকক মই শ্বেয়াৰ কৰি দিম, ঠিক আছে বন্ধুসকল। লিষ্টটো আপোনালোকক দেখাই দিব বিচাৰিছোঁ। এইটো লিষ্টটো হয়, এইটো লিষ্ট আপোনালোকে চাব পাৰিছে। এইটো হয় লিষ্টটো, মই ডাউনলোড কৰি ৰাখিছিলোঁ মানুহসকলক জনাবৰ কাৰণে। এইটো চাব পাৰিছে 2 তাৰিখৰ পৰা হ'ব, চৰি ইয়াত দিয়া আছে 1 তাৰিখে মানে ষ্টাৰ্টিং পইণ্টটো, আৰু 1 তাৰিখে যাব লাগিব আপোনালোকে। ইয়াত দি আছে বড়োলেণ্ড ষ্টাফ কলেজ কোকৰাঝাৰ, তাত যাব লাগিব, ঠিক আছে না। বড়োলেণ্ড ষ্টাফ কলেজ কোকৰাঝাৰ 10টাৰ পৰা মানে পাবই লাগিব, 10টাৰ ভিতৰত আপোনালোকে। চিৰিয়েল নম্বৰ হিচাপে দিয়া হৈছিলে। ফাৰ্ষ্টত আপোনাৰ UP টিচাৰৰ ভেকেঞ্চি, মানে UP যিসকল টিচাৰ এপ্লাই কৰিছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু LPৰ আপডেট আহিলে আপোনালোকক মই জনাই দিম, ঠিক আছে বন্ধুসকল। মোৰ তাতে চেনেলটো ছাবস্ক্ৰাইব কৰক, আপডেটবোৰ পাই থাকিব। আৰু অসমৰ যিকোনো জবৰ আপডেট আহিলে আমি পোনপ্ৰথমে আপোনালোকক চেনেলটোৰ ফালৰ পৰা জনাই দিম। মোৰ তাতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, 100% আপডেটবোৰ পাই থাকিব, ঠিক আছে বন্ধুসকল। আৰু কেইটামান আপডেট দিব বিচাৰিছোঁ DW ফালৰ পৰা, ঠিক আছে নে। এতিয়া DWৰ কথাটো আহি পৰিছে, বহুতে সুধি আছিলে DW ফালৰ পৰা কিবা আপডেট আহিছে নেকি। কিন্তু বন্ধুসকল, আমাৰ গ্ৰুপৰ মেম্বাৰসকলে আপডেট কালেক্ট কৰিবৰ কাৰণে মানে অলপ কষ্ট কৰিছিলে, কিন্তু এতিয়ালৈকে সিহঁতেও জনাইছে যে এতিয়ালৈকে কোনো ধৰণৰ DWৰ অফিচেও কোনো ধৰণৰ ইয়ালৈকে ফাইনেল আপডেট এতিয়ালৈকে তেওঁলোকে পোৱা নাই। আৰু তেওঁলোকে কৈছে কি গভৰ্ণমেণ্টৰ ফালৰ পৰা যি অৰ্ডাৰ দিব আমি মানিব লাগিব, আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা অৰ্ডাৰ আহিলেহে তেওঁলোকে কাৰ্যসমূহ আগবাঢ়িব, ঠিক আছে, মানে আগবঢ়াব আৰু নিযুক্তি প্ৰক্ৰিয়া সোনকালে সম্পূৰ্ণ কৰিব। আৰু অসমৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কে এতিয়ালৈকে ডাইৰেক্ট আপডেট অহা নাই। BTR কমপ্লিট হ'লে মোৰ মতে ডকুমেণ্ট ভেৰিফিকেশ্যন অসমৰো ষ্টাৰ্টিং হ'ব। আৰু ষ্টাৰ্ট হ'লে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক, 100% আপডেটবোৰ পাই থাকিব, ঠিক আছে বন্ধুসকল। এনেকৈ আপডেটবোৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, নিশ্চয় আপডেট পাই থাকিব। ধন্যবাদ।